তথা গৰু বিচুৱাৰ শুভেচ্ছা জনাইছোঁ। অসমৰ জাতীয় উৎসৱ বিহু আৰু এই বিহুৰ লগত সংগতি ৰাখি আজি চ'তৰ শেষৰ দিনা গৰু বিহু। কিন্তু অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজা নিজা পৰম্পৰাৰে নিজা নিজা ৰীতি নীতিৰে এই গৰু বিহুক গৰু বিচুৱা হিচাপে আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকসকলে অতীতৰ পৰা পালন কৰি আহিছে। গৰু বিচুৱা এই ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীয়ে ভক্তিভাৱেৰে, যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীসকল মূলতঃ কৃষিজীৱী আৰু অতীতৰে পৰা কৃষিৰ লগত সংগতি ৰাখি গৰুৰ কৃষিৰ এক মূল শক্তি হয়। গতিকে গৰু অবিহনে আগৰ দিনৰ পৰা অতীতৰ দিনৰ পৰা কৃষি কাৰ্য কৰাত এক শক্তি বুলি আমাৰ সমাজে মানি আহিছে। সেয়েহে বিষ্ণুৰ অৱতাৰক আজিৰ দিনত গৰুক তেল মাহ হালধি দি গৰুৰ বিভিন্ন ফল মূলেৰে মালা পিন্ধাই দীঘলতী পাতেৰে কোবাই কোবাই আনি, যাতে মাখিয়তী দীঘলতীৰ পাতেৰে কোবাই আনিছে, যাতে গৰু আগন্তুক নতুন বছৰত নিৰোগী হয়, সেই আশা কৰি আজি গংগাৰ পানীত, অৰ্থাৎ এই টুনিয়া নদী, পানী মানে গংগা, আৰু টুনিয়া নদীত আমি আজি এই অঞ্চলৰ মানুহে, সকলো জনগোষ্ঠীৰ মানুহে ইয়াত আহি গৰু বিচুৱা উদযাপনৰ কাৰণে গৰুক গা ধুৱাইছে আৰু ভগৱানৰ ওচৰত বিষ্ণুৰ অৱতাৰক প্ৰাৰ্থনা জনাইছে, যাতে আগন্তুক নতুন বছৰত গৰু নিৰোগী হৈ থাকে, শক্তিশালী হৈ থাকে। আৰু গৰু সবল শক্তিশালী হৈ থাকিলে আমাৰ পৰিয়ালবিলাক কৃষি ক্ষেত্ৰত সবল হ'ব বুলি আশা ৰাখে। আজি প্ৰথমতে মই আজি আপোনালোকক সকলোকে মই বহাগৰ বিহুৰ শুভেচ্ছা জনাইছোঁ। কাৰণ এই চেনেলৰ জৰিয়তে আমি এজন এজনকৈ জনাব নোৱাৰোঁ, গতিকে সকলোকে একেলগতে মই বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ আজি এই অনুষ্ঠানখন যে আজি এতিয়া হৈছে, এতিয়া বৰখাটা টুনিয়া নদীৰ পাৰৰ যিটা ঘাট, এই ঘাটত আমি গোটেই বৰখাটা অঞ্চলৰে ৰাইজে মিলিয়া এতিয়া গৰু বিচুৱা কৰে আৰু গৰুক গা ধুৱায়। আৰু এই গৰুক গা ধোৱাৰ কাৰণটাই হ'ল যে নতুন বছৰটাত যাতে গৰুগিলাক খুব ভালকৈ থাকে, মানে সুস্থ হৈ থাকে, কোনো বেমাৰ ব্যাধিয়ে মানে হেৰি তামাক ক্ষতি নকৰে। আৰু যিহেতু আমাৰ খেতিৰ দিন আহি আছে, গতিকে খেতিৰ দিনত যাতে আমাৰ গৰুগিলা যাতে কোনো ধৰণৰ মানে বেমাৰ আজাৰ নহয়, তাৰ কাৰণে আজি প্ৰথম দিন তাতে গৰু বিচুৱাৰ দিনত আমি নদীত গা ধুৱাওঁ। আৰু এই গা ধোৱাৰ লগে লগে আমাৰ চাত বিচুৱাৰ যি মানে এই পৰম্পৰা আছে, একটা বাদে একটা 7 দিনীয়া কৰি প্ৰগ্ৰামবিলাক আমাৰ হৈ থাকিব। কিন্তু আজি প্ৰথম দিনত আমি এই বৰখাটা অঞ্চলৰ ঘাটত যি গৰু বিচুৱা পাতিলোঁ, এতিয়া গোটাই ৰাইজখনে আমাক এতিয়া মানে সহযোগ কৰিছে আৰু এই সহযোগৰ কাৰণে ৰাইজকো ধন্যবাদ দিব লাগিব। গোটাই গৰুগিলাক লৈ আহিছে আৰু এইখিনিয়ে আমি পৰম্পৰা হিচাপে আজি প্ৰথমবাৰৰ কাৰণে আমি আৰম্ভ কৰিলোঁ আজি এই অঞ্চলত। ধন্যবাদ।
আমি কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ ফালৰ পৰা আমি প্ৰত্যেকবাৰে আজি ইতিমধ্যে 14তম মানে বিচুৱা উৎসৱ পালন কৰিছোঁ বৰখাটা টুনিয়া নৈৰ পাৰত যে আজি গৰু বিচুৱাই নহয় আমি অহাকালি পোনপ্ৰথমবাৰৰ বাবে বঙাইগাঁও জিলা শালমাৰাত আমি মানুহ বিচুৱা পালন কৰিবলৈ পৰম্পৰাগতভাৱে মানুহ বিচুৱা কেনেকৈ পালন কৰা হয় তেনেকৈ আমি প্ৰথমবাৰৰ কাৰণে মানুহ বিচুৱা পালন কৰিব লৈছোঁ যে আজি চাওক আমাৰ কোচ ৰাজবংশীৰ সংস্কৃতিবিলাক লুপ্তপ্ৰায় হৈছে যেনেকৈ গৰু বিহু আমাৰ লুপ্তপ্ৰায় হৈছে সেইকাৰণে আমি এনেকৈ মনস্থ কৰিছোঁ যে গৰু বিহুক আমি পুনৰুদ্ধাৰ কৰিব লাগে আমাৰ উঠি অহা চামে যাতে গৰু বিহু দেখিবলৈ পায় শিকিবলৈ পায় তেনেকৈ আমি গাঁৱে ভূঞে গৈ বিভিন্ন ঠাই বিভিন্ন অঞ্চলত আমি গৰু বিচুৱাটো পালন কৰি আছোঁ আৰু ইয়াৰ সংগতি ৰাখি আমাৰ কিছুমান সংস্কৃতি হেৰাই গৈছে আৰু গীত মাত নৃত্য তেনেকৈ আমি ঠায়ে ঠায়ে গৈ গীত আমিৰা প্ৰশিক্ষণ দি আছোঁ কৰ্মশালা বিনামূলীয়াকৈ কৰ্মশালা দি আছোঁ আমাৰ এই কৰ্মশালাটো অকল আমি সংৰক্ষণ কৰাই নহয় সংস্থাপন দিয়াই নহয় আমি এইবাৰ আমি এটা নতুন বস্তু আমি ভাবিছোঁ যে চাওক আজি আমাৰ মুখ্যমন্ত্ৰীয়ে অসমত আমাৰ যিটো অসমৰ মানে আমাৰ বিহু যিটো আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিলে তাৰপিছতে আমাৰ এই বছৰ আমাৰ ঝুমুৰ নৃত্যটোক আমাৰ অসম চৰকাৰে তথা আমাৰ মুখ্যমন্ত্ৰীয়ে বিশ্ব দৰবাৰত ঝুমুৰ নৃত্যটো প্ৰতিষ্ঠিত কৰিলে সেয়েহে আমিও ভাবিছোঁ কোচ ৰাজবংশীসকলে ভাবিছোঁ আমাৰ লোকনৃত্যবোৰ যাতে আমি বিশ্ব দৰবাৰত আমিও যাতে প্ৰতিষ্ঠিত কৰিব পাৰোঁ এইখিনি মুখ্যমন্ত্ৰীৰ ওচৰত মই আহ্বান জনাইছোঁ আমি সেইকাৰণে ঠায়ে ঠায়ে গৈ বিনামূলীয়াকৈ কৰ্মশালাবোৰ আমি অনুষ্ঠিত কৰি আছোঁ কৰ্মশালা কৰি আছোঁ যে আজি চাওক 10,000 জন ঝুমুৰ নৃত্য কৰিছে আমি 10,000 নহয় আমি 20,000 জন নাচনী আমি প্ৰস্তুত কৰিছোঁ আৰু আমি এই 20,000 আমাৰ লোকনৃত্য কোচ ৰাজবংশীৰ লোকনৃত্যই আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ'ম আৰু সক্ষম হ'বৰ কাৰণে আমাক এই বিশ্ব দৰবাৰ প্ৰতিষ্ঠিত কৰিবৰ কাৰণে যাতে মুখ্যমন্ত্ৰীয়ে আমাক এইখিনি সুযোগ দিয়ে তাৰ কাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ ফালৰ পৰা ধন্যবাদ।